যে 6 জনজাতি দিয়াত কোনো আপত্তি নাই কথাটো লগাই দিব লাগে যে পূব জনগোষ্ঠীসমূহৰ কোনো অনিষ্ট সাধন নোহোৱাকৈ আৰু বৰ্তমান 6 জনগোষ্ঠী যে জনজাতিকৰণ কৰে তাত মোৰ আপত্তি নাই আৰু কিবা এটা বস্তু পাবলৈ হ'লে পোনে পোনে নেপায় গতিকে আন্দোলন এটা ইতিহাস আছে আন্দোলন কৰিলেহে বস্তুটো পোৱা যায় যেই নহওক বিৰোধী দলসমূহে এই জনজাতিকৰণটো কোনোদিনে তেওঁলোকে নিবিচাৰে মানে আপোনালোকৰ চৰকাৰৰ দিনতো আন্দোলন কৰি সুবিধাসমূহ ল'ব লাগিব নেকি অসমৰ জনতাই না সেইটো নহয় আগতে ইতিহাস আছে ইতিহাস তোমালোকে পঢ়িবা বিশ্বৰ ইতিহাসবিলাক পঢ়িবা কোনো আন্দোলন নকৰাকৈ কোনো ইতিহাস নাই আন্দোলন কৰাৰ পিছতহে কিন্তু পায় মানে যিসকল ট্ৰাইবেল বৰ্তমান আছে তেওঁলোকৰ কিবা আঘাত হ'ব নেকি এই জনজাতিকৰণ দিলে সেইটো কথাটো প্ৰথমে কৈছোঁ যে আমাৰ পূব জনজাতিসকলৰ যদি হানি বিঘিনি নোহোৱাকৈ অনিষ্ট সাধন নোহোৱাকৈ যদি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়ে মোৰ আপত্তি নাই সেই কথাটোৱে কৈছোঁ হানি বিঘিনি হ'লেতো আপত্তি কৰিবই আৰু কিন্তু বৰ্তমান চৰকাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো কেতিয়াও নকৰে আৰু 2019 চনত প্ৰথম জনজাতিকৰণৰ 6 জনজাতিকৰণৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত এখন কমিটি নিৰ্ধাৰণ কৰি দিছিল এইটো কিন্তু কংগ্ৰেছ চৰকাৰ দিনত নহয় আমাৰ চৰকাৰ দিনত আৰু যিকোনো সিদ্ধান্ত এটা কৰিলে অসমৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিন্তু বিজেপিয়ে কৰি আহিছে আনে কেতিয়াও কোৱা নাই এটা জ্বলন্ত উপমান আপোনালোকে নিশ্চয় জানে কংগ্ৰেছ দলটো হ'ল আগত এটা পিছত এটা গ'লে মাজত এনে যাব পাৰে পূব জনগোষ্ঠীসমূহক সঠিক সাধন নোহোৱাকৈ 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে এটা কাৰণেই ভাল হ'ব কাৰণ এইখন অসমত তেতিয়া খিলঞ্জীয়াসকলৰ ৰক্ষা কৱচ হ'ব আৰু এইখন অসমত তেতিয়াহে জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰিব কাৰণ জনজাতি ৰাজ্য ঘোষণা কৰিলে এটা থিয়ৰী লাগে কাৰণ যিখন দেশৰ জনজাতি মানুহে বসবাস কৰে 80% জনজাতি মানুহ থাকিব তেতিয়া কিন্তু সেইখন দেশ জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰে সেইটো ভাল হয় এতিয়া যিটো সন্ধিখন যিটো সময় আহিছে নাই সেইটো সেই কথাটো সেই বাক্যটো কোনে কয় সেইটো বাক্যটো বিৰোধী কয় আৰু বিৰোধী এটা ম্যাদী পত্ৰ আছে সেই ম্যাদী পত্ৰ আঁচনিখন ম্যাদী পত্ৰ বিৰোধী এখন ম্যাদী পত্ৰ আঁচনি আছে সেইখনে হ'ল বিৰোধাচৰণ কৰা এইটো হ'ল ধাৰাবাহিকতা এইটো হ'ল গতানুগতিক যে বিৰোধাচৰণ যদি নকৰে তেতিয়াহ'লে বিৰোধী দলৰ নাম কি থাকিব হয়নে নহয় কওক স্পষ্ট এতিয়া কৈ আছোঁ বাৰে বাৰে যে পূব জনগোষ্ঠীসমূহৰ যদি কোনো হানি বিঘিনি নোহোৱাকৈ অনিষ্ট সাধন নোহোৱাকৈ যদি 6 জনগোষ্ঠী জনজাতিকৰণ দিয়ে মোক এটা আপত্তি নাই কাৰণ তেতিয়াহে খিলঞ্জীয়া ৰক্ষা কৱচ হ'ব নহ'লে খিলঞ্জীয়াখিনি ৰক্ষা কৱচ কেতিয়াও হ'ব নোৱাৰে আপোনালোকে নিশ্চয় জানে মোৰ সমষ্টিত মই আজি এসপ্তাহ আগত মই বেদখলকাৰী মিয়াক নিজে উচ্ছেদ কৰি থৈ আহিছোঁ অতি আচৰিত কথা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ